Hello everyone, welcome to Advait IS Academy. 17 September, important current affairs topic discuss কৰিব আহিছো. Let's start the class. প্ৰথম টপিকটো এটা বহুত important scheme হেতু হৈছে Prime Minister Vishwakarma scheme বিশ্বকৰ্মা পূজাও হৈছে এই দিনটোতে ৰাইট আৰু লগতে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ বাৰ্থডেও সেলিব্ৰেশন হৈ আছে সো বহুতখিনি ইম্পৰ্টেণ্ট আমি লাষ্ট ক্লাছ বিলাকতো স্কিমছ আৰু ইনিচিয়েটিভ গভৰ্ণমেণ্টৰ পঢ়ি আহিছোঁ যদি আপোনালোকে চোৱা নাই আগৰ ক্লাছবোৰ চাব এটাচ PDF বোৰ ডাউনলোড কৰি ল'ব আপোনালোকৰ এক্সামৰ কাৰণে কণ্টেণ্ট মেকিঙত সেইখিনি কণ্টেণ্ট বহুত হেল্প হ'ব দেন আজিৰ যিটো স্কিম সেই স্কিমটোৰ কথা যদি আমি চাওঁ বেচিকেলি 17 September 2023 লঞ্চ কৰা হৈছিলে ওকে আৰু হেদিনা বিশ্বকৰ্মা ডে হিচাপে পালন কৰা হৈছিলে আৰু তেতিয়া এটো আমাৰ সেলিব্ৰেট কৰি যেহেতু সেলিব্ৰেট কৰিছিলে হেদিনাই এটো লঞ্চও কৰিছিলে আৰু এনেও যদি আমি আমাৰ যদি হিষ্টৰিকেল পাৰ্সপেক্টিভত আমি মাইথোলজিক্যাল পাৰ্সপেক্টিভতো চাওঁ যে আমাৰ যোন ভগৱান বিশ্বকৰ্মা গড বিশ্বকৰ্মা তেখেত এজন ডিভাইন আৰ্কিটেক্ট বা ডিভাইন ইঞ্জিনিয়াৰ চিফ ডিভাইন ইঞ্জিনিয়াৰ হিচাপে আৰ্কিটেক্ট হিচাপে তেওঁক মনা যায় বিকজ আমাৰ হিন্দু ধৰ্মৰ যি আমি ভগৱান কৃষ্ণক মানো কৃষ্ণ ভগৱানৰ যোনটো সুদৰ্শন চক্ৰ সেই চক্ৰটো কোৱা হয় যে বিশ্বকৰ্মা ভগৱানে বনাইছিলে দেন ইন্দ্ৰদেৱৰ বজ্ৰ হেতু আমাৰ সেই ৱেপনটো কোনে বনাইছিলে মানে ৱেপন ইন দ্য সেন্স অস্ত্ৰ আৰু হেতু বিশ্বকৰ্মা ভগৱানে বনাইছিলে বুলি কয় একৰ্ডিং টু মাইথোলজিক্যাল যিবোৰ ষ্টৰিজ বা লিজেন্ড ঠিক আছে সো যেহেতু ইট ইজ ৰিলেটেড টু ক্ৰাফ্ট টুল মেকিং ওকে আৰু সেই কাৰণেও আমাৰ এই স্কিমটো নামটো সেই তেনেকৈ ভগৱানক ইণ্ডিকেট কৰিয়ে ৰখা হৈছে বিকজ এট প্ৰেজেণ্ট যদি চাওঁ আমাৰ যিবোৰ টুলছ যোনে বনায় টুল মেকিং যিবোৰ পাৰ্চন আছে চ' বহুত আমাৰ সেইটো এটা আৰ্ট ইটস লাইক এন আৰ্ট বিকজ বহুত কাৰিকৰী লাগে তাত বহুত স্কিল লাগে যিবোৰ টুলছ বনোৱা যায় ৰাইট যেনেকে কাৰ্পেণ্ট্ৰি হৈ গ'ল ৰাইট চ' বহুত এটা মানে এটা ইট ইজ এটা ফৰ্ম অফ আৰ্ট বিকজ স্কিলফুলি বনাব লাগিব টেলেণ্ট লাগিব বেচিকেলি স্কিল লাগিব চ' স্কিল নহ'লেতো সকলোৱে এইবিলাক কামত আগবাঢ়িব নোৱাৰে ওকে প্ৰেক্টিছৰ জৰিয়তে স্কিল লাগিব চ' সেইকাৰণে এই স্কিমটো আমাৰ গভৰ্ণমেণ্টে এটা বহুত ভাল ইনিচিয়েটিভ লৈছে বিকজ ইণ্ডিয়াত আমি যদি চাওঁ যে এই ছেক্টৰটোৰ গ্ৰথৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে বা এই ছেক্টৰত ইনভলভ হৈ থকা যিবোৰ আমাৰ আৰ্টিচানছ আছে তেওঁলোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ ওকে চ' এইটো একচুৱেলি আমাৰ ইনিচিয়েলি যেতিয়া 2023 লঞ্চ কৰিছিলে তেতিয়া ফাইনেন্সিয়েল আউটলেটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ 2027-28 লৈকে ৰাখিছিলে মে বি ইন আপকামিং টাইমছ গভৰ্ণমেণ্টে সেইটো আৰু ইনক্ৰিজ কৰিব চ' এইম কি ৰাখিছিলে যে যোনবোৰ আমাৰ আৰ্টিচানছ আছে ৰাইট আৰু ক্ৰাফ্টছ যিবোৰ পিপল আছে তেওঁলোকক যাতে ছাপোৰ্ট দি তেওঁলোকক ট্ৰেইনিং প্ৰভাইড কৰি টুলছ প্ৰভাইড কৰি চ' যিখিনি তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ লাইভলিহুডটো আপলিফ্ট হ'বৰ কাৰণে যিখিনি নেচেচাৰী হয় সেই নেচেচাৰিজখিনি যাতে গভৰ্ণমেণ্টে এই স্কিমৰ জৰিয়তে প্ৰভাইড কৰিব পাৰে বিকজ বহুত মানুহ আছে যাৰ ওচৰত এই স্কিলটো আছে যে ক্ৰাফ্ট মেকিঙত টুল মেকিঙত স্কিল আছে কিন্তু ইনচেণ্টিভ বা ফাইনেন্সিয়েল সেইটো ছাপোৰ্ট নথকাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই বহুত লিমিটেড হৈ আছে তেওঁলোক আণ্ডাৰ মানে ইউটিলাইজ হৈ আছে লগতে তেওঁলোকক ভাল এটা যিটো ফাইনেন্সিয়েল ছাপোৰ্ট সেইটো তেওঁলোকে সেই নিজৰ কাৰিকৰীটো দেখুৱাইও পোৱা নাই চ' সেইকাৰণে গভৰ্ণমেণ্টে ইণ্টাৰভিন কৰি এওঁলোকৰ কাৰণে এই স্কিমটো আনিছে ৰাইট বেচিকেলি আমি বথ ৰুৰেল আৰু আৰ্বান ট্ৰেডবিলাকত ফ'কাছ কৰা হৈছে ৰাইট আৰু স্পেচিয়েল এমফেচিছ দিয়া গৈছে কাক দিয়া গৈছে উইমেন মাৰ্জিনেলাইজ গ্ৰুপ SC STs OBC পাৰ্চন উইথ ডিছেবিলিটি ট্ৰান্সজেণ্ডাৰ পাৰ্চন আৰু বিশেষকৈ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিবোৰ ৰেচিডেণ্ট বা আইলেণ্ড টেৰিটৰী বা হিলি এৰিয়াজৰ যিখিনি মানুহ তেওঁলোকক বেছি ফ'কাছ দিয়া গৈছে বিকজ দেখা পোৱা গৈছে যে এই ছেকশ্যনখিনিত অলপমান ডেভেলপমেণ্টটো বেছি বেকৱাৰ্ড মানে এটা বেকৱাৰ্ড ট্ৰেণ্ডত আছে ৰাইট এতিয়া কিছুমান আমি 2 বছৰ 2023 যিহেতু লঞ্চ কৰিছোঁ তাত দেখা গৈছে যে এৰাউণ্ড 30 লাখ আৰ্টিচানছ আৰু ক্ৰাফ্টমেন অলৰেডি ৰেজিষ্টাৰ্ড হৈছে ৰাইট আৰু 26 লাখ আৰ্টিচানছ এণ্ড ক্ৰাফ্টমেনে স্কিল ভেৰিফিকেশ্যন অলৰেডি কমপ্লিট কৰিছে ৰাইট আৰু বেচিক ট্ৰেইনিং অভিয়াছলি হৈ আছে আৰু চবতছে বেছি ৰেজিষ্টাৰ্ড যিটো স্কিম হয় এইটো হৈছে ৰাজমিস্ত্ৰী মেচন বুলি যোনটো কয় ৰাজমিস্ত্ৰী যোনটো যোন থাকে তেওঁলোকৰ নামত বহুতখিনি ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু এনেও আমি দেখা পাওঁ যে নৰ্মেল আমি যেতিয়া আমাৰ ইণ্ডিভিজুৱেল ক্ষেত্ৰত এটা হাউচ হোল্ড ক্ষেত্ৰতো যদি চাওঁ হাউচ হোল্ড ছেক্টৰটো আমি যেতিয়া ঘৰ বনাওঁ বা দোকান বনাওঁ সেই চিমিলাৰলি আমাৰ গভৰ্ণমেণ্টৰ
পাব্লিক সেক্টৰ বা প্ৰাইভেট সেক্টৰটো যিবোৰ আমাৰ ডেভেলপমেণ্ট প্ৰজেক্টছ হৈ থাকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিবোৰ কাম থাকে বেছিক আমি যদি চাওঁ গ্ৰাউণ্ড লেভেলতো অবভিয়াছলি ৰাজমিস্ত্ৰীটো দৰকাৰ হয়ে সকলোকে লাগে বিকজ তেওঁলোকে সেইটো ইনিচিয়েটিভটো বিল্ডিং এটা বনাবৰ কাৰণে বা ৰাজমিস্ত্ৰীজন নহ'লেতো কোনে গাইড কৰিব চ' এইটো যিটো স্কিল হয় যোনটো এটা সেক্টৰ হয় সেই সেক্টৰটোত আমি দেখা পাইছোঁ যে বহুতখিনি আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈছে বিকজ এইটো এটা ক্ৰুচিয়েল সেক্টৰ হয় ৰাইট দেন আমি যদি ইয়াৰে ফিচাৰবোৰ চাওঁ যে ডিষ্ট্ৰিক্ট লেভেলত ইমপ্লিমেণ্টেশ্যন হৈ আছে যদি আমি দেখোঁ যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজমেণ্ট ইউনিট ইয়াতে আমাৰ এপইণ্ট কৰা হৈছে অ'কে আৰু এওঁলোকৰ কি কাম হয় যে যিটো স্কিম আছে সেই স্কিমটোৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা যে এৱেৰনেছ জেনেৰেশ্যন ৰাইট ট্ৰেইনিং কোঅৰ্ডিনেশ্যন যিবোৰ ট্ৰেইনিং হ'ব এতিয়া এই স্কিমটো যেতিয়া চলিব স্কিমটো গভৰ্ণমেণ্টে ইনিচিয়েট কৰিছে কিন্তু সেই স্কিমটোৰ জৰিয়তে যিখিনি ট্ৰেইনিং প্ৰভাইড কৰিব কোনোবা এটা সেক্টৰেতো ট্ৰেইনিংটো দিব লাগিব ৰাইট চ' ট্ৰেইনিং কোঅৰ্ডিনেশ্যনৰ কাৰণে কোনটো ডিপাৰ্টমেণ্টে কাৰ লগত কোঅৰ্ডিনেট কৰিব কোনটো ইনষ্টিটিউটে বা কোনখিনি সেক্টৰে এই ট্ৰেইনিংখিনি প্ৰভাইড কৰিব এই কোঅৰ্ডিনেশ্যনটোৰ কাৰণে বেচিকেলি স্কিমটো যদি ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট হৈ আছে সেই স্কিমটো আণ্ডাৰত যিখিনি ট্ৰেইনিং এণ্ড অল হ'ব সেই ট্ৰেইনিং এণ্ড অলৰ কাৰণে কিছুমান এজেঞ্চিজ থাকিব সেই এজেঞ্চিবিলাকৰ লগত কোঅৰ্ডিনেট কৰিবৰ কাৰণে কি কৰিছে এই আমাৰ মেনেজমেণ্ট ইউনিটবোৰ ছেট আপ কৰিছে ৰাইট দেন বেনিফিচিয়াৰীবিলাকে কি পায় PM বিশ্বকৰ্মা এখন চাৰ্টিফিকেট আৰু ID কাৰ্ড এখন তেওঁলোকক দিয়া যায় যোনটোৱে তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল ট্ৰেড সেই ট্ৰেডটো একনলেজ কৰে ৰাইট আৰু বহুত গুৰুত্বপূৰ্ণ বিকজ এনেকুৱা ধৰণৰ ইনিচিয়েটিভ আগতে নাছিলে আৰু এতিয়া যিটো হৈ আছে এইটো এটা বহুত ছিগনিফিকেণ্ট স্কিম হয় অ'কে স্কিল ডেভেলপমেণ্টৰ কাৰণেও ইয়াতে গুৰুত্ব দিয়া হয় বিকজ অবভিয়াছলি যিখিনি ইয়াতে সেক্টৰ ইনভলভ হৈ আছে সেই সেক্টৰখিনিত যেতিয়া মানুহে ট্ৰেইনিং ল'ব আৰু স্কিল তেওঁলোকৰ ডেভেলপ হ'ব আৰু লগতে তেওঁলোকক 500 rupees পাৰ ডে কি দিয়ে ছেশ্যনত ফাণ্ডো প্ৰভাইড কৰা যায় যে তেওঁলোক ট্ৰেইনিং কৰিবলৈ যোৱা স্বত্তে তেওঁলোকে 500 টকাকৈ পাব পাৰ ডে ৰাইট মডাৰ্ণ টুল আৰু যিবোৰ টেকনিক সেইবিলাকক তেওঁলোকৰ লগত চিনাকি কৰাই দিয়া যায় তেওঁলোকক শিকোৱা যায় যাতে প্ৰডাক্টিভিটিত তেওঁলোকৰ গ্ৰ'থ হওক এনহেঞ্চ হওক প্ৰডাক্টিভিটিৰ ৰাইট 15,000ৰ ভাউচাৰ দিয়া যায় যোনটোৰ জৰিয়তে তেওঁলোকে টুলছ যিবোৰ টুল কিট তেওঁলোকক লাগে সেইবোৰ কিনিব পাৰে চ' এটাটো যে তেওঁলোক যেতিয়া ট্ৰেইনিঙত ইনভলভ হৈ থাকিব ট্ৰেইনিঙৰ সময়ত তেওঁলোকক পইচা দিয়াৰ লগতে তেওঁলোকক এটা ভাউচাৰ দিয়া যায় যোনটোৰ জৰিয়তে তেওঁলোকৰ যিখিনি দৰকাৰী টুলছ আছে সেই টুলছখিনি তেওঁলোকে কিনিব পাৰে ত' আল্টিমেটলি টুলছখিনি যেতিয়া তেওঁলোকে কিনিব দেন সেইখিনি কি হ'ব তেওঁলোকে আগলৈ নিজৰ কামত ইউজ কৰিব পাৰিব ৰাইট চ' এইটো এজ কেপিটেল তেওঁলোকৰ কাৰণে ইউজ হ'ব পাৰে অ'কে দেন নেক্সট হৈছে যে যদি আমি চাওঁ যে ক্ৰেডিট ছাপোৰ্ট কোলাট্ৰেল ফ্ৰী লোন প্ৰভাইড কৰা যায় অ'কে এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট লোন স্কিমৰ আণ্ডাৰত তেওঁলোকে যদি প্ৰথম ফাৰ্ষ্ট ইনষ্টলমেণ্টত ফাৰ্ষ্ট ট্ৰান্সত তেওঁলোকে 1 লাখ ৰুপিজৰ লোন এটা ল'ব পাৰে যোনটো 18 মাহৰ ডিউৰেশ্যন আৰু দেন ছেকেণ্ড ট্ৰান্সত তেওঁলোকে 2 লাখ যোনটো 30 মাহত তেওঁলোকে ল'ব পাৰে চ' বেচিকেলি যেতিয়া ফাৰ্ষ্ট কমপ্লিশ্যন হ'ব ট্ৰেইনিংটো বেচিক যোনটো ট্ৰেইনিং ইনিচিয়েলি সেই ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকে এইটো লোন এই ইনিচিয়েলি 1 লাখৰ লোন এমাউণ্টটো ল'ব পাৰিব যোনটো তেওঁলোকে নিজৰ কামতো ইউজ কৰিব পাৰিব অবভিয়াছলি কামত ইউজ কৰিবৰ কাৰণে দিয়া যায় যাতে এটা কেপিটেল তেওঁলোকে ল'ব পাৰে যোনটোৰ জৰিয়তে তেওঁলোকে আৰু সেইটো ইউজ কৰি তাত আৰু ৰেভিনিউ জেনেৰেট কৰিব পাৰে তেওঁলোকৰ কামত আৰু ইউজ হ'ব পাৰে ৰাইট বাট বেচিকেলি যোনটো ট্ৰেইনিং দিয়া যায় সেই ট্ৰেইনিংটো প্ৰথমতে কমপ্লিট কৰিব লাগিব তাৰপিছতহে বাকী যিটো ক্ৰেডিট ছাপোৰ্ট তেওঁলোকে পাব ৰাইট আৰু লগতে ইয়াতে তেওঁলোকক 5% কনচেচনেল ইণ্টাৰেষ্টত লোনটো দিয়ে আৰু লগতে গভৰ্ণমেণ্ট ছাবভেনশ্যন থাকে 8%ৰ চ' বেচিকেলি আনৰ বাকী মানুহতকৈ তেওঁলোকে কম এমাউণ্ট অফ ইণ্টাৰেষ্ট দিব লাগে এই লোনটোত বিকজ এইটো তেওঁলোকৰ নিজৰ স্কিলৰ কাৰণে হেল্প হ'ব আৰু লগতে এইটো গভৰ্ণমেণ্ট স্কিমৰ আণ্ডাৰত যিটো ক্ৰেডিট ছাপোৰ্টটো প্ৰভাইড কৰা হৈছে ৰাইট দেন ডিজিটেল ইনচেণ্টিভো তেওঁলোকৰ আছে ৰাইট যে ₹1 পাৰ ডিজিটেল ট্ৰানজেকশ্যন ঠিক আছে চ' বেচিকেলি তেওঁ কি এনকাৰেজ কৰিছে যে আমি যোনটো UPI বা QR বেছ পে'মেণ্ট সেইটো আমি কি কৰিছোঁ আমি এনকাৰেজ কৰিছোঁ এতিয়া আমাৰ ৰিচেণ্ট নিউজ আহিছে যে যোনটো আমাৰ UPI সেই UPI চিষ্টেমটো গ্ল'বেলি ইণ্ডিয়াই এটা একদম টপ পাৰফৰ্মিং কাণ্ট্ৰি হিচাপে নিজকে আমি কৰিবলৈ টপ পাৰফৰ্মিং কাণ্ট্ৰি আমি হিচাপে নিজকে ৰাখিবলৈ সক্ষম হৈছোঁ বিকজ UPI বহুতখিনি মানে আমাৰ ছাকচেছফুল আমি ট্ৰানজেকশ্যন দেখা পাইছোঁ বিশেষকৈ ইণ্ডিয়াত ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ যোনটো আমি কওঁ ৰাইট
দেন মাৰ্কেটিং ছাপৰ্টৰ কাৰণেও তেওঁলোকক উদ্যম এছিষ্ট প্লেটফৰ্মৰ জৰিয়তে এছিষ্ট কৰা হৈছে ৰাইট ই কমাৰ্চ প্লেটফৰ্ম যেনেকৈ GEM গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ যিটো হয় সেইবোৰ প্লেটফৰ্মতো এওঁলোকক লিংক কৰা হৈছে চ' গভৰ্ণমেণ্টে এনেকুৱা নহয় যে অকল স্কিলৰ ট্ৰেইনিংটো প্ৰভাইড কৰিলে বা লোন প্ৰভাইড কৰিলে গভৰ্ণমেণ্টে কি কৰিছে উইথ ডেট স্কিল এণ্ড ট্ৰেইনিং গভৰ্ণমেণ্টে বাকী যিখিনি এৰিয়া মাৰ্কেটিং হওক ডিজিটেল ছেক্টৰত হওক তেওঁলোকক হলিষ্টিকেলি তেওঁলোকক গোটেইকেইটা ছেক্টৰতে তেওঁলোকক কভাৰ কৰিছে অ'কে চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কথাখিনি খুব গুৰুত্বপূৰ্ণ অ'কে দেন নেক্সট এলিজিবিলিটি কি হয় তেওঁলোক মানে বেয়াৰ হেণ্ডছ এণ্ড টুলছৰ সৈতে তেওঁলোকে কাম কৰা হ'ব লাগিব ৰাইট মানে খালী হাতেৰে সা সঁজুলি লৈ তেওঁলোক অলৰেডি কামত থাকিব লাগিব যে অ'কে তেওঁলোকে কাম কৰি আছে নিজৰ সা সঁজুলি লৈ খালী হাতেৰে উইথ বেয়াৰ হেণ্ডছ এণ্ড টুলছ এনেকুৱা হ'ব লাগিব প্লাছ তেওঁলোকে যিকোনো এই স্পেচিফাইড ট্ৰেডিশ্যনেল ট্ৰেড অ'কে 18টা স্পেচিফাইড ট্ৰেডিশ্যনেল ট্ৰেড গভৰ্ণমেণ্টে মেনশ্যন কৰি দিছে তাৰে ভিতৰত যিকোনো এটাত তেওঁলোক জড়িত হৈ থাকিব লাগিব অ'কে সেই ট্ৰেডবোৰ যেনেকৈ উড বেষ্ট যদি আমি চাওঁ উড বেষ্ট সেইবোৰ হৈছে কাৰ্পেণ্টাৰ বোট মেকাৰ দেন গ'ল্ড বা চিলভাৰৰ ক্ষেত্ৰত যদি চাওঁ গ'ল্ড স্মিথ অ'কে সোণাৰী ঠিক আছে দেন ৰাজমিস্ত্ৰী পটাৰ কুম্হাৰ তাৰপিছত কবলাৰ ফুটৱেৰ আৰ্টিচান চ' গোটেই এই যিখিনি ছেক্টৰ এনেকুৱা ধৰণৰ 18টা গভৰ্ণমেণ্টে স্পেচিফাইড ছেক্টৰ ৰাখিছে যোনকেইটা ছেক্টৰত মানুহবোৰ এংগেজ হৈ থাকিব তেতিয়া তেওঁলোকে এই স্কিমটো ল'বৰ কাৰণে এলিজিবল হ'ব ৰাইট মিনিমাম এইজ ৰেজিষ্ট্ৰেশ্যন সময়ত 18 ইয়াৰ্ছ হ'ব লাগিব ৰাইট মানে বেছিক তেওঁলোকৰ এডুকেশ্যনখিনি ফুল কৰি লোৱা হ'ব লাগিব আৰু যদি প্লাছ 5 ইয়াৰ্ছত এনেকুৱা ধৰণৰ কোনো লোন তেওঁলোকে লোৱা হ'ব নালাগিব অ'কে আৰু ৰেষ্ট্ৰিক্টেড টু ওৱান ফেমিলি মেম্বাৰ মানে এটা ফেমিলিত এজন মেম্বাৰে এই স্কিমটোৰ বেনিফিট ল'ব পাৰিব আৰু অভিয়াছলি তেওঁলোক গভৰ্ণমেণ্ট ছাৰ্ভিচত এমপ্লয় হ'লে নহ'ব অ'কে এইটোতো নৰ্মেল বেচিক ফেক্ট এইটো সকলোৱে আই থিংক জানে ঠিক আছে দেন বেনিফিট যদি চাওঁ যে আমাৰ যোনবোৰ সৰু সুৰা মানে সৰু লেভেলত যোনখিনি মানুহে আমাৰ কাম কৰি আছে যিবোৰ কাৰিকৰ আছে সেই তেওঁলোকৰ কাৰণে এটা ভাল গেইন আমি দেখা পাইছোঁ লগতে তেওঁলোকক গ্ল'বেল মাৰ্কেটৰ লগত কানেক্ট কৰোৱা এটা ইনিচিয়েটিভ হয় এইটো অ'কে দেন অভিয়াছলি মডাৰ্ণ যিবোৰ টুল কিটছ আছে যাৰ মানুহবিলাকৰ ওচৰত এই মডাৰ্ণ টুল কিটছবোৰ নাথাকে চ' সেইবোৰ গভৰ্ণমেণ্টে ডিষ্ট্ৰিবিউট কৰি আছে ৰাইট ফাইনেন্সিয়েল ইনক্লুজন হৈছে অ'কে তো আমি যদি চাওঁ স্কিল ডেভেলপমেণ্টৰ হিচাপৰ এচিভমেণ্টছ আমি দেখা পাইছোঁ যে বহুতখিনি মানুহ ৰেজিষ্টাৰ হৈছে ৰাইট আৰু 86% যিমান বেনিফিচিয়াৰী আছিলে এই স্কিমৰ আণ্ডাৰত তেওঁলোকে বেচিক ট্ৰেইনিং অলৰেডি কমপ্লিট কৰিছে চ' এইকেইটা ডাটা খুব ইম্পৰ্টেণ্ট বিকজ আপোনালোকে যদি চায় যে স্কিল ডেভেলপমেণ্টৰ ৰিলেটেড যদি আপোনালোকে কুৱেশ্যন আহে দেন আপোনালোকে কথাখিনি কোট কৰিব পাৰিব যে গভৰ্ণমেণ্টে অভিয়াছলি স্কিল ডেভেলপমেণ্টৰ কাৰণে বহুত কাম কৰি আছে ইউথৰ কাৰণে উইমেনৰ কাৰণে ৰাইট বহুতখিনি ইনিচিয়েটিভ আছে যেনেকৈ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা অ'কে মেনি ইনিচিয়েটিভ কিন্তু আমি গভৰ্ণমেণ্টে অভিয়াছলি কৰি আছে এইটো হৈছে যে গভৰ্ণমেণ্টে সকলোকে ইনক্লুড কৰি আছে চ' এই স্কিল ডেভেলপমেণ্টৰ কাৰণে এতিয়া হলিষ্টিক গ্ৰ'থৰ যদি কথা কওঁ আমি ইনক্লুজিভ গ্ৰ'থৰ কথাও মানে স্কিল ডেভেলপমেণ্ট প্লাছ ইনক্লুজিভ ডেভেলপমেণ্টৰ কথাও আমি ইয়াতে লিংক কৰিছোঁ আৰু লিংক কৰি আল্টিমেটলি আমি কি কৰিছোঁ যিখিনি এনেকুৱা ধৰণৰ স্মল আৰ্টিচানছ আছে ৰাইট এইবোৰ যোনবোৰ আমাৰ ক্ৰাফ্টছমেনছ আছে যিবোৰ স্মল লেভেলৰ যিখিনি আমাৰ ক্ৰাফ্টমেনছ আছে যোনখিনি মানুহে এনেকুৱা ধৰণৰ কাম কৰে এইবোৰ ট্ৰেডৰ লগত যোনবোৰ জড়িত হৈ আছে চ' তেওঁলোককো আমি চান্স দিছোঁ তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ গ্ৰ'থৰ কাৰণে চ' ৰিগাৰ্ডিং স্কিল তেতিয়া আপোনালোকে এই ডাটাবোৰ কোড কৰিব পাৰিব যে যিটো PM বিশ্বকৰ্মা স্কিম গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে তাতে আমি দেখা পাইছোঁ যে যিমানবোৰ বেনিফিচিয়াৰী আছে 86%ে কি কৰিছে বেচিক ট্ৰেইনিং কমপ্লিট কৰিছে চ' ইটছ এন এচিভমেণ্ট ৰাইট ইটছ এন এচিভমেণ্ট আৰু এই ছেক্টৰবিলাকত যিহেতু বেছিক আমি ইম্পৰ্টেঞ্চ দিয়া নেদেখোঁ এট চেণ্ট্ৰেল লেভেলত এই স্কিমটো খুব ছিগনিফিকেণ্ট হৈ পৰিছে অ'কে চ' দিছ ডাটা ইজ ভেৰি ক্ৰুচিয়েল অ'কে দেন নেক্সট যদি আমি চাওঁ নেশ্যন ৱাইড আমি কভাৰেজ দেখিছোঁ যে চব কৰ্ণাটকা মহাৰাষ্ট্ৰ অসম সকলো ইয়াত ইনক্লুড হৈ আছে আমি অসমতো দেখা পাইছোঁ যে স্কিল ডেভেলপমেণ্ট মিছনৰ আণ্ডাৰত বা আমাৰ যিটো ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ তেওঁলোকৰ ইনিচিয়েটিভৰ আণ্ডাৰত এই স্কিমটোৰ জৰিয়তে বহুতখিনি আমাৰ মানুহ এই স্কিমৰ আণ্ডাৰত ট্ৰেইনিং হৈছে তেওঁলোকে যিখিনি ফাণ্ডছ আছে সেইখিনি পাবলৈ সক্ষম হৈছে লগতে বেচিক ট্ৰেইনিঙো তেওঁলোকে কমপ্লিট কৰিছে অ'কে চ' আমাৰ অসমতো এইটো PM বিশ্বকৰ্মা স্কিম চলি আছে ৰাইট চ' খুব গুৰুত্বপূৰ্ণ অ'কে দেন আমি দেখা পাইছিলোঁ যে আমাৰ গভৰ্ণৰ অনাৰেবল গভৰ্ণৰে এইটো এটা জাষ্ট ৰিলেটেড নিউজ হয় যে গভৰ্ণৰ
অফ আছাম তেওঁ বিশ্বকৰ্মা সন্মান দিছে স্পৰ্টছ তাৰপিছত ট্ৰেড ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ চায়েন্স ইঞ্জিনিয়াৰিং মেডিচিন আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ ছ'চিয়েল ৱৰ্ক এইকেইটা ছেক্টৰত আমাৰ 17 ছেপ্টেম্বৰ আমাৰ গভৰ্ণৰ অফ আছাম তেওঁ এই এৱাৰ্ডকেইটা দিছে গভৰ্ণৰ আছাম বিশ্বকৰ্মা সন্মান অ'কে এইটো জাষ্ট এটা ৰিলেশ্যন হয় এইটো পি এম বিশ্বকৰ্মা আণ্ডাৰত নহয় বাট যে আমাৰ অসম গভৰ্ণমেণ্টেও এটা আমাৰ গভৰ্ণৰ আণ্ডাৰত এটা এৱাৰ্ড ইনিচিয়েট কৰা হয় যোনটো ডিফাৰেণ্ট কেটেগৰিজত আমাৰ এৱাৰ্ড দিয়া যায় অ'কে চ' এইটো আপোনালোকে মনত ৰাখিব ইয়াৰ ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন যদি কিবা ডাউট থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব নেক্সট টপিকটো হৈছে প্ৰেৰণা আঁচনি আমাৰ গভৰ্ণমেণ্ট অফ আছামে প্ৰেৰণা আঁচনি লঞ্চ কৰিছে ৰাইট চ' 300 পাৰ মান্থ ষ্টাইপেণ্ড দিয়া যাব কাক দিয়া যাব ক্লাছ 10ৰ ষ্টুডেণ্ট যোনে HSLC দি আছে ৰাইট আৰু 10th CBSE যিবোৰ আদৰ্শ বিদ্যালয়ত যোন পঢ়ি আছে তেওঁলোকক এই আঁচনিখনৰ আণ্ডাৰত ফাইনেন্সিয়েল ছাপৰ্ট প্ৰভাইড কৰা যাব ৰাইট 1 নৱেম্বৰৰ পৰা স্কিমটো ইফেক্টত আহিব অবজেক্টিভ কি হয় to provide academic support to all students preparing for HSLC exam under ASSEB okay Assam State School Education Board যোনটো আমাৰ মাৰ্জ হ'ল okay দুটা বোৰ্ড মাৰ্জ হৈ পেলাই ASSEB ফৰ্ম হৈছে আই থিংক সকলোৱে এইখিনি কথা জানে যদি জানে কমেণ্ট ছেকশ্যনত জনাব যে ASSEB Assam State School Education Board কোন দুটা বোৰ্ড মাৰ্জ কৰি পেলাই বা কোন দুটা সেক্টৰ বা কোন দুটা ইনষ্টিটিউট মাৰ্জ কৰি পেলাই বনোৱা হৈছে okay এতিয়া কথাটো হৈছে এই যোনখিনি কেণ্ডিডেটে যোনখিনি ষ্টুডেণ্টে HSLC এক্সাম দিব 10th বোৰ্ড এক্সাম আৰু আদৰ্শ বিদ্যালয়ৰ আণ্ডাৰত CBSE যোনখিনিয়ে দিব সেইখিনি ষ্টুডেণ্টক একাডেমিক ছাপৰ্টৰ কাৰণে কি এনেবলিং দেম টু এফৰ্ড ষ্টাডি মেটেৰিয়েল বুক বা নিউট্ৰিচিয়াছ ফুডছ এটা এমাউণ্ট প্ৰভাইড কৰা হ'ব ৰাইট আৰু এটা অবজেক্টিভ ইয়াৰ লগতে কি ৰিলেটেড হৈ আছে টু ৰিডিউচ ড্ৰপ আউট ৰেট যে ড্ৰপ আউটবোৰ যোনবোৰ হয় সেইটো যাতে কমে ৰাইট লগতে আমি মেণ্টেল হেল্থ বা মৰেল বা কনফিডেন্সটো বুষ্ট কৰিবৰ কাৰণে এইটো ইনিচিয়েটিভ আনিছে প্লাছ অভাৰঅল যি পাছ পাৰ্চেণ্টেজ হয় আমাৰ ষ্টুডেণ্টবিলাকৰ সেইটো যাতে ইনক্ৰিজ হয় ৰাইট আৰু লগতে যিটো এনৰলমেণ্ট হয় আমাৰ ষ্টুডেণ্টবিলাকৰ বিশেষকৈ গভৰ্ণমেণ্ট আৰু প্ৰভিঞ্চিয়েলাইজ স্কুল বা আদৰ্শ বিদ্যালয়ত তাত যাতে আৰু ষ্টুডেণ্ট এনৰল হয় সেইটো গ্ৰছ এনৰলমেণ্ট যিটো ৰেচিঅ' সেইটো ইনক্ৰিজ কৰিবৰ কাৰণেও গভৰ্ণমেণ্টে এই ইনিচিয়েটিভটো আনিছে চ' বেচিকেলি আপোনালোকে এইখিনি বস্তু ইউজ কৰিব পাৰিব এক্সামত যে প্ৰেৰণা আঁচনিখন কিয় ছিগনিফিকেণ্ট হয় বিকজ তেওঁলোক এই আঁচনিখনৰ মেইন এইমেই হৈছে যে ড্ৰপ আউট ৰিডিউচ কৰিব লাগে কনফিডেন্স আৰু মৰেল বুষ্ট কৰিব লাগে ৰাইট গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো বঢ়াব লাগে অ'কে চ' আল্টিমেটলি আমি আপলিফমেণ্টৰ কাৰণে গ্ৰ'থৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে এই স্কিমখন আমাৰ গভৰ্ণমেণ্ট অফ আছামে আনিছে ৰাইট দেন financial support কাক দিয়া যাব all eligible student appearing for HSLC and 10th board exam irrespective of their school basically CBSE আদৰ্শ বিদ্যালয় আৰু আমাৰ ASSB যিখিনি স্কুলত আছে যোনখিনিয়ে 10th board দিব সকলোৱে এপ্লিকেবল হ'ব ষ্টুডেণ্টে ডিচিপ্লিন ফ'ল' কৰিব লাগিব ঠিক আছে ভাল অবভিয়াছলি ভাল মৰেল ভেলুজ থাকিব লাগিব ৰাইট আৰু সকলো যোন অসমত ডমিচাইল হৈ আছে তেওঁলোকে এই স্কিমটোৰ কাৰণে এপ্লাই কৰিব পাৰিব okay মই অলৰেডি ক'লোৱে যে পাৰ মান্থ 300কে দিব ফৰ 6 months okay এইটো বছৰৰ যোনটো 2025-26 ইয়াৰ হয় তাতে আমাৰ একাডেমিক ইয়াৰত পাৰ মান্থ 300কে ফৰ 6 months প্ৰভাইড কৰা যাব okay আৰু এইটো DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডাইৰেক্টলি তেওঁলোকৰ ৰেজিষ্টাৰ্ড যিখিনি বেংক একাউণ্ট আছে তাত পইচাটো ডিছবাৰ্চ হ'ব okay আৰু এইবাৰ 1 নৱেম্বৰৰ পৰা এইটো ইমপ্লিমেণ্ট হ'ব ঠিক আছে ইয়াৰে ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আই হোপ আপোনালোকে কৰিব পাৰিব আৰু যদি কিবা ডাউট থাকে আমাক জনাব বাকী আই হোপ আপোনালোকৰ কাৰণে এই কণ্টেণ্টখিনি হেল্পফুল হ'ব ইম্পৰ্টেণ্ট হয় যিখিনি টপিক যিখিনি ডাটা প্ৰভাইড কৰিছোঁ নোট ডাউন কৰি ল'ব বা PDF টো লৈ আপোনালোকে ষ্টাডি কৰিব দিছ উইল ডেফিনেটলি হেল্প ইউ থেংক ইউ ফৰ ৱাচিং থেংক ইউ এভৰিৱান